তারাই করেছিল মাঘী উৎসৱত এই সৌৰামাৰীত যোৱা বছৰো আহিছিলোঁ, ৰূপালী জয়ন্তী আছিলে, এইবাৰ 26 বছৰ হ'ল। এটা সাংঘাতিক ধুনীয়া পৰিৱেশ, এটা পবিত্ৰ পৰিৱেশ, য'ত নাম কীৰ্তন, ৰাইজে ৰাস্তাত গান গাই পেলাই নাম কীৰ্তন কৰি ওলাই আহিছে। ইমান মৰম চেনেহ মানুহৰ মাজত, এইবিলাক আমি অসমীয়াৰ গাঁৱতহে আমি দেখিবলৈ পাওঁ। এই যে আধ্যাত্মিক পৰিৱেশবিলাক, আপুনি ইয়াৰে কথাখিনি যেতিয়া আপুনি বাহিৰত কয়, ভাৰতবৰ্ষত কয়, অসমীয়াৰ মৰম চেনেহ ইয়াতে ওলাই পৰিছে। আজি সকলো মন্দিৰবিলাকৰ উন্নতিকৰণৰ কাৰণেও অসম চৰকাৰে যথেষ্ট কাম কৰিছে। তাৰ লগত আৰু ৰাইজেও ওলাই আহি আজিকালি মন্দিৰবিলাকৰ উন্নতিকৰণ কৰিছে। এইবিলাক সাংঘাতিক এটা ডাঙৰ পৰিৱেশ। আমি ইয়াৰ শ্ৰেয় ক'ৰবাত নহয় ক'ৰবাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিবই লাগিব। তেওঁৰ সেই মনৰ ইচ্ছাবিলাকৰ কাৰণে ৰাইজত জনসাধাৰণৰ এটা ইচ্ছা হৈছে আৰু সেনেকৈ উন্নতিকৰণ হৈছে। গতিকে সকলো দিশত আপুনি দেখিবলৈ পাইছে ধৰ্মীয় এটা সাংঘাতিক উৎসৱ হৈছে। আৰু ইয়াৰ কথাত ক'বলৈ কৈছোঁ যে জানুৱাৰী 22 তাৰিখত আমাৰ হিন্দু সমাজৰ যিটো এটা সন্মান হৈছিলে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠানৰ পিছত, সেই তেতিয়াৰ পৰা আৰু মানে হিন্দু নাম কীৰ্তন পূজা পৰ্ষদ আৰু বেছি বাঢ়িছে। আৰু অসমৰ মানে হিন্দু মানুহৰ যিটো সমাজত এতিয়া এটা অভিমান, আমাৰ স্বাভিমান হৈছে, এইটো খুব ডাঙৰ কথা। গতিকে এই স্বাভিমান আমাৰ থাকিব লাগিব, হিন্দু সমাজ জীয়াই থাকিব লাগিব, আমাৰ নাম কীৰ্তন খুব ডাঙৰকৈ প্ৰচাৰ হ'ব লাগিব। আৰু যিটো এটা ফূৰ্তি ভাৱ দেখা গৈছে আজি ৰাতি ঠাণ্ডাৰ সময়তো এই মাঘী উৎসৱত, কিমান সুন্দৰ এটা পৰিৱেশ, এই পৰিৱেশবিলাক আমাৰ জীয়াই ৰাখিব লাগিব। হয়, মই সদায় অসমৰ ৰাইজৰ লগত আছোঁ আৰু নাম কীৰ্তন মন্দিৰৰ উন্নতিকৰণৰ কাৰণে যথেষ্ট কাম কৰিছোঁ। 2022 চনৰ 23 চনৰ পৰা মই কাম কৰি আহিছোঁ। যিখিনি মোৰ ক্ষমতা আছে সেই ক্ষমতা অনুসৰি কিছুমান নাম মন্দিৰ উন্নতিকৰণ কৰিছোঁ। অসম চৰকাৰে যিখিনি পাৰে কৰিছে, তাৰ বাবে মই নিজৰ এটা ট্ৰাষ্ট আছে মোৰ দেউতাৰ নামেৰে, কনক চন্দ্ৰ পাঠক মেমৰিয়েল ট্ৰাষ্ট। সেই ট্ৰাষ্টৰ যোগেৰে যিখিনি মই সহায় কৰিব পাৰিছোঁ, সেনেকৈ কিছু নাম মন্দিৰ মই উন্নতিকৰণ কৰি দিছোঁ। এতিয়া মই আজি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছোঁ যে চৰকাৰে যিখিনি কৰে কৰিব, বাকীখিনি মই কনক চন্দ্ৰ পাঠক মেমৰিয়েল ট্ৰাষ্টেৰে কৰি এই মন্দিৰটো সম্পূৰ্ণ কৰিম।